শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, প্ৰথমতে আপোনালোকক আমি নমস্কাৰ জনাইছোঁ। আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা বহুদা ভাগত বিভক্ত হৈ থকাৰ পিছত 29 জুলাই তাৰিখে আক্ৰাছুৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমাৰ আক্ৰাছু একত্ৰিতকৰণ হৈছিলে। তাৰে আমি 24 আগষ্ট তাৰিখে এই নতুন কমিটিখনে আমি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছিলোঁ। সেই কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে কেইটামান কাৰ্যসূচী আমি হাতত লৈছোঁ। সেই কাৰ্যসূচীখিনি অলৰেডি সভাপতি মহোদয়ে আপোনালোকৰ আগত জনাই দিলে। আমাৰ কথা হ'ল এইখন চৰকাৰে বা প্ৰতিখন চৰকাৰে কোচ ৰাজবংশীসকলক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব বিচাৰে। প্ৰতাৰণা প্ৰবঞ্চনাৰ পৰা যি ৰাজনীতি, এই ৰাজনীতিৰ পৰা আমাক পৰিত্ৰাণ কৰিব লাগে আৰু কোচ ৰাজবংশীসকলক সঁচাকৈ যদি খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে যদি ভাবে, তেতিয়াহ'লে আমাৰ সমস্যাখিনি সমাধান কৰাৰ কাৰণে বাস্তৱসন্মত ৰূপ দিয়াৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। আমি কেৱল প্ৰগ্ৰাম ল'ব লাগে কাৰণে আমি লোৱা নাই। আমি ৰাইজৰ মাজত গৈছোঁ, ৰাইজৰ কথা, ৰাইজৰ দুখ বেদনাখিনি আমি শুনিছোঁ। শুনাৰ পিছত আমি ৰাইজৰ পৰা দিহা পৰামৰ্শ লৈ আমি কাৰ্যসূচী আমি হাতত লৈছোঁ। আমি এটা কথা কৈছোঁ, আগন্তুক বিধানসভা ইলেকশ্যনৰ আগত যদি কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ দাবী আৰু পৃথক কমৰূপ ৰাজ্যলৈ যদি আলোচনা নহয়, তেতিয়াহ'লে কিন্তু আমি এইখন চৰকাৰক শলঠেকত পেলাই যিখিনি ব্যৱস্থা কৰিব লাগে আমি কিন্তু ব্যৱস্থা কৰিম। ইতিমধ্যে আমি প্ৰত্যেকটো প্ৰান্তৰ কোচ ৰাজবংশীসকলৰ লগত কথা পতা হৈছে। আৰু ৰাজনৈতিক যি বাতাবৰণ আৰু ৰাজনৈতিক যি পৰিপথ যি ধৰণে আজি প্ৰতিখন চৰকাৰে আমাক ভোট বেংক হিচাপে ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত যি ধৰণে ব্যৱহাৰ কৰিব বিচাৰিছে, আমাৰ এইবাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে কোচ ৰাজবংশী সমাজ, সচেতন সমাজে আমি একত্ৰিত হৈ এইখন চৰকাৰক আৰু চৰকাৰৰ যি পলিচি, সেই পলিচিবিলাক উফৰাই পেলাৰ কাৰণে যিখিনি কৰোঁ সেইখিনি আমি কৰি যাম। আমাৰ নৱেম্বৰ মাহত আমি ঘাইপথ অৱৰোধ আমি কাৰ্যসূচী আমি হাতত লৈছোঁ। আৰু শিৱসাগৰত যিহেতু আমাৰ অক্টোবৰ মাহত আমাৰ নাগৰিক সভা অনুষ্ঠিত কৰা হৈছে, লগতে আপাৰ আছামত যিকেইখন আমাৰ জিলা আছে, প্ৰতিখন জিলা সমিতিত আমি জনজাগৰণ সভা আমি অনুষ্ঠিত কৰিম। আৰু এটা কথা আপোনালোকক আমি জ্ঞাত কৰিব বিচাৰিছোঁ, আমি ভাগ হৈ থকাৰ পিছতো আমি কেইটামান এজেণ্ডা লৈছিলোঁ। আমাৰ কোচ ৰাজবংশীসকলক আজি ইমান কোচ ৰাজবংশী জনগোষ্ঠী থকাৰ পিছত অসমত কিন্তু আমাৰ ৰাজনৈতিক ভৱিষ্যত একেবাৰে নোহোৱা হৈ গৈছে। আপোনালোকে চাওক, আজি অসম মন্ত্ৰীসভাত কোচ ৰাজবংশী এজনো মন্ত্ৰী নাই। তাৰ কাৰণে আমাৰ যি মূল শক্তি, সেই শক্তিটো আমাৰ নোহোৱাৰ কাৰণত 27ত যিহেতু আমাৰ কোচ ৰাজবংশীকে আদি কৰি মানে প্ৰত্যেকটো জাতি জনগোষ্ঠীসমূহক চৰকাৰে যিহেতু আমাৰ জাতি জনগণনা কৰিব, তাৰ আগতে কোচ ৰাজবংশীসকলৰ সঠিক তথ্যটো অনাৰ কাৰণত কোচ ৰাজবংশীসকল আমি নিজৰ জাতি গণনাখিনি যাতে আমি ভালভাৱে নিজৰ পৰিচয় যাতে গৌৰৱেৰে দিব পাৰে, তাৰ পৰিৱেশ আমি সৃষ্টি কৰাৰ কাৰণে অসমত বিভিন্ন প্ৰান্তত কোচ ৰাজবংশীসকলৰ লগত কোচ ৰাজবংশী ছাত্ৰ সন্থাই কথা পাতিব আৰু বৌদ্ধিক মহলক লৈ আমি এইখিনি কথা লৈ আমি ৰাইজৰ মাজত সোমাই যাম। লগতে এটা কথা কৈছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আপুনি খিলঞ্জীয়াৰ কথা কয়, আপুনি বিদেশীৰ কথা কয়, আপুনি হিন্দুত্বৰ কথা কয়, কিন্তু কোচ ৰাজবংশীসকল ভূমিপুত্ৰ খিলঞ্জীয়া হিন্দু হোৱাৰ পিছতো কিন্তু কোচ ৰাজবংশীসকলক কেৱল আপোনালোকে মাহিয়াৰ দৃষ্টিৰে কিয় চোৱা হয়? সঁচা অৰ্থত যদি আপোনালোকে আমাক যদি ভাল নাপায়, আমাক যদি খিলঞ্জীয়া ভূমিপুত্ৰ বুলি যদি আপোনালোকে নাভাবে, তেতিয়াহ'লে স্পষ্টকৈ ক'ব লাগে। আজি কেইদিনমান আগতে দেখিবলৈ পাইছে আপোনালোকে আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিলৰ অঞ্চলবিলাকতো কিন্তু উচ্ছেদ কৰা আমি দেখিবলৈ পাইছোঁ। আমি ভাল পাইছোঁ, আমি চৰকাৰক আহ্বান জনাইছোঁ, সহমত প্ৰকাশ কৰিছোঁ, কিন্তু আমাৰ স্থায়ী সমাধানৰ কাৰণে কোচ ৰাজবংশীসকলক ভূমিৰ অধিকাৰ আমাক সৰ্বোচ্চ দিয়াৰ কাৰণে আইনে যিটো দিব বিচাৰে সেইটো দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। কেৱল আজি উচ্ছেদ কৰিব, 3 মাহ পাছত আৰু উচ্ছেদ কেনেকৈ কৰিব পাৰিব? কোচ ৰাজবংশীসকলক আমাৰ যি বৰ্তমান মানচিত্ৰ কিন্তু বৰ্তমান পৰিৱৰ্তন হৈ গৈছে। এই মানচিত্ৰ পৰিৱৰ্তন হৈ যোৱাৰ কাৰণত কোচ ৰাজবংশীসকল বৰ্তমান শংকিত অৱস্থাত আছে। সেইকাৰণে আমি তাতৰ অনুৰোধ কৰিছোঁ, আমাক লৈ ৰাজনীতি নকৰিব। আৰু ভৱিষ্যত যদি অসমখন আপুনি সুৰক্ষিত কৰিব বিচাৰে, তেতিয়াহ'লে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ কোচ ৰাজবংশীসকলক বাদ দি কেতিয়াও সম্ভৱ নহয়। সেইকাৰণে সঁচা অৰ্থত যদি আপোনালোকে অসমখনক ভাল পায়, খিলঞ্জীয়া ভূমিপুত্ৰক ভাল পায়, বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীসকলক অতি সোনকালে জনজাতিকৰণ কৰাৰ কাৰণে আগবাঢ়ি আহক। অন্যথা যদি কেৱল আমাক প্ৰতিশ্ৰুতি দিব বিচাৰে, কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে কোচ ৰাজবংশী সমাজ তাৰ উত্তৰ দিয়াৰ কাৰণত কিন্তু বিধানসভা ইলেকশ্যন আগমুহূৰ্তত যি ধৰণৰ মুখ ঠেকেচা খুৱাব লাগে, এইখন চৰকাৰক মুখ ঠেকেচা খোৱাৰ কাৰণে কিন্তু আগভাগ ল'ম। লগতে আৰু কেইটামান কথা আমি ক'ব বিচাৰিছোঁ, ৰাজনৈতিক পাকচক্ৰত বন্দী কৰি কোচ ৰাজবংশীসকলক কেৱল ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি আহিছে। তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ, সমাগত BTR ইলেকশ্যন, এই BTR ইলেকশ্যনত কোচ ৰাজবংশীসকলক আমি আক্ৰাছুৰ ফালৰ পৰা আমাৰ প্ৰথমৰ পৰা আমি দাবী আছিলে, যিবিলাকত কোচ ৰাজবংশী অধ্যুষিত অঞ্চল আছে, অপেন চিট আছে, য'ত আমি খেলিব পাৰোঁ, সেইবোৰ অঞ্চলত প্ৰত্যেকটো ৰাজনৈতিক দলত যিহেতু আমাৰ কোচ ৰাজবংশী মানুহখিনি অন্তৰ্ভুক্ত হৈ আছে, ৰাজনৈতিকভাৱে কাম কৰে, কিন্তু আমি দেখিবলৈ পাইছোঁ কেৱল খিলঞ্জীয়াসকলক মাধমাৰ দিয়াৰ এইখন চৰকাৰে অখিলঞ্জীয়া মানুহৰ হাতত দায়িত্ব অৰ্পণ কৰিব বিচাৰি আছে। সেইকাৰণে আমি আমাৰ নিজৰ স্বাভিমান অটুট ৰখাৰ কাৰণে, আমি নিজৰ জাতিটোক ভৱিষ্যত বচাই ৰখাৰ কাৰণে কিন্তু কোচ ৰাজবংশী ছাত্ৰ সন্থাই যিকোনো ব্যৱস্থা লোৱাৰ কাৰণে কিন্তু আগভাগ ল'ব। সেইকাৰণে আমি প্ৰত্যেকটো ৰাজনৈতিক দলক BTR ইলেকশ্যনৰ আগমুহূৰ্তত
যিকেইটা আমাৰ অপেন সিট আছে সেইকেইটা অপেন সিটত কোচ ৰাজবংশী প্ৰাৰ্থী দিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ যদি ইয়াত কোচ ৰাজবংশীসকলক এইবাৰো যদি আমাক পানীৰ দৰে যদি ব্যৱহাৰ কৰিব বিচাৰিছে তেতিয়াহ'লে কিন্তু ৰাইজে এইবাৰ বিবেচনা কৰিব আৰু লগতে ৰাইজক এটা কথা আহ্বান জনাব বিচাৰিছোঁ আমাৰ নিজৰ জাতীয় স্বাভিমান আদৰ্শ জীয়াই ৰখাৰ কাৰণে কোচ ৰাজবংশী ছাত্ৰ সন্থা কোনো ৰাজনৈতিক দলত বিলীন নহয় নিজৰ আদৰ্শ বচাই ৰখাৰ কাৰণে ৰাজনৈতিক সমীক্ষা কি ধৰণে আমি পাৰ কৰিম তাৰ ব্যৱস্থা ৰাইজকে লোৱাৰ কাৰণত আমি কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি আহ্বান জনাইছোঁ সব এতিয়া কথা হৈছে কি কমতাপুৰ অট'নমাছ কাউন্সিল বুলি আমি গম নাপাওঁ কিন্তু কোকৰাঝাৰ জিলাত সচেতন সমাজ গঠন হৈছে সচেতন সমাজে নিজৰ জাতীয় স্বাভিমান অটুট ৰখাৰ কাৰণে ৰাজনৈতিক ভাষা শব্দটো বুজাৰ কাৰণত আগবাঢ়ি আহিছে প্ৰাক্তন আক্ৰাসুৰ পৰা আৰম্ভ কৰি বিভিন্ন বুদ্ধিজীৱীসকলে এতিয়া বুদ্ধিজীৱীসকলে যদি ৰাজনৈতিক দলে যদি প্ৰাধান্যতা নিদিয়ে তেতিয়াহ'লে নিজৰ স্বাভিমান অটুট ৰখাৰ কাৰণে যদি কোনোবাই আগবাঢ়ি আহে তেতিয়াহ'লে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই নিজৰ জাতিক নিজৰ স্বাভিমান নিজৰ আদৰ্শ বচাই ৰখাৰ কাৰণে সেই কাম কৰাৰ ক্ষেত্ৰতো কোচ ৰাজবংশী ছাত্ৰ সন্থাই সেই কথা আমি চিন্তা কৰিম লগতে এটা কথা আমি কৈছোঁ বাৰ বাৰ এইখন চৰকাৰে যি হেতালি মেলা যি কাম আৰম্ভ কৰিছে আজি কেইদিনমান আগতে আপোনালোকে দেখিবলৈ পাইছে কোনোবা আদানী বা যিকোনো মানুহে মাদানী আৰু যিকোনো মানুহখিনি আজি কিন্তু অসমৰ বৰ্তমান প্ৰেক্ষাপটত হিন্দু মুছলিমৰ এটা প্ৰেক্ষাপট চলি আছে আমি কোচ ৰাজবংশী ছাত্ৰ সন্থাই এটা কথা কৈছোঁ আৰু এইবোৰ কথা আমি গৰিহণা দিওঁ প্ৰত্যেকটো জাতি জনগোষ্ঠীলৈ যিটো বিভেদকামী যিটো মনোভাৱ সেই মনোভাৱবিলাক নোহোৱাকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে আজি উচ্ছেদবিলাক কৰি আছে উচ্ছেদবিলাক কৰাৰ পিছত তাতে খিলঞ্জীয়া মানুহৰ আধিপত্য থকা পৰিৱেশটো আনি দিব লাগে কাৰণ আমি দেখিবলৈ পাইছোঁ যিবিলাক উচ্ছেদ হৈছে উচ্ছেদ হোৱাৰ পিছত খিলঞ্জীয়া মানুহৰ সেই মাটিখিনিক লৈ কি কৰিব আমি কিন্তু এটা মানে শংকিত অৱস্থাত আছোঁ তাতে কোনোবাই এটা বেলেগ মানুহক দিব নেকি আৰু কোনোবাই এজনে যিকোনো মানুহ আহি আজি বাংলাদেশীৰ কথাই হওক আজি অসমৰ খিলঞ্জীয়াসকলৰ কথা নচ্ছাত কৰি যি ধৰণৰ পৰিৱেশ বিনষ্ট কৰা কামক আমি ধিক্কাৰো জনাইছোঁ যাতে অসমত খিলঞ্জীয়াসকল বুদ্ধিজীৱী অসমত বহুতো আছে অসমৰ কথা অসমৰ মানুহে চিন্তা কৰিব পাৰে বাহিৰৰ পৰা আহি আমাৰ অসমৰ সমাজত মানে এনেকৈ এটা গোষ্ঠীগত সংঘৰ্ষ লোৱাৰ পৰিৱেশটো মানে নানিবৰ কাৰণত ব্যৱস্থা লোৱাৰ কাৰণত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আহ্বান জনাইছোঁ লগতে এটা কথা আমি কাটৰে অনুৰোধ কৰিছোঁ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি দীৰ্ঘদিনীয়া যি 3টা দশক আমি আজি আন্দোলন কৰাৰ পিছতো কোচ ৰাজবংশীসকলৰ আজি কিন্তু এটা ৰাস্তা আমাৰ ক্লিয়াৰ হোৱা নাই তো এই ক্ষেত্ৰত কেৱল যদি আমাক ভোট বেংক হিচাপত ব্যৱহাৰ কৰিব বিচাৰিছে তেতিয়াহ'লে কিন্তু এইবাৰ ভুল কৰিছে লগতে আজি ৰাজনৈতিক প্ৰেক্ষাপটৰ কথাটো কোৱাতে আমি এটা কথা আমি ক'বই লাগিব আজি কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যি আন্দোলন আছিল সেই আন্দোলনটো মহিমূৰ কৰাৰ কাৰণত কিন্তু আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিলখন তৎকালীনভাৱে আমাক দিছিলে কিন্তু সেই কমতাপুৰ অট'নমাছ কাউন্সিলৰ যিবিলাক বিষয়ববী আছে সেই বিষয়ববীসকলকো আমাৰ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নতুন কমিটিৰ ফালৰ পৰা আমি অনুৰোধ কৰিব বিচাৰিছোঁ কোচ ৰাজবংশীসকলৰ সামগ্ৰিক উন্নয়নৰ কাৰণে আপোনালোকে চিন্তা চৰ্চা কৰি আমি আপোনালোকে আগবাঢ়ক আজি আপোনালোকে এটা কথা চাওক যদি ৰাজনৈতিকৰ কথা আমি চিন্তা কৰিব লাগে ৰাজনৈতিক কথা শিক্ষাৰ কথা এইবোৰ কথা আজি কমতাপুৰ অট'নমাছ কাউন্সিলৰ নেতৃত্বসকলে ল'ব লাগে কিন্তু আমি দেখিবলৈ পাইছোঁ কোচ ৰাজবংশীসকলক লৈ যি ৰাজনৈতিক চিন্তা চৰ্চা শিক্ষাৰ প্ৰতি দায়বদ্ধতা আমি কেইটামান দেখিবলৈ পাইছোঁ কিন্তু ৰাজনৈতিকভাৱে আমাৰ জাতিটো ভৱিষ্যতে কেনেকৈ উত্তৰণ কৰিব সেই ক্ষেত্ৰত কিন্তু আমি কমতাপুৰ অট'নমাছ কাউন্সিলৰ নেতৃত্বসকলক কিন্তু সেই ভূমিকা লোৱা দেখিবলৈ পোৱা নাই কাৰণ আপোনালোকৰ দায়িত্ব আছে কোচ ৰাজবংশীসকলৰ সামগ্ৰিক উন্নয়ন আৰু সামগ্ৰিক উন্নয়ন যিহেতু কোচ ৰাজবংশীসকলৰ যিবিলাক সমস্যা এই সমস্যাবিলাক ৰাজনৈতিকভাৱে সমাধান হ'ব এই ৰাজনৈতিকভাৱে সমাধান হোৱাৰ কাৰণে আপোনালোকে ৰাজনৈতিক চিন্তা চৰ্চা কৰি কোচ ৰাজবংশীসকলক অসমত দবদবাই থকা পৰিৱেশটো অনাৰ কাৰণে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই ৰাইজক অভিভাৱকত্বত লৈ কোচ ৰাজবংশী ছাত্ৰ সন্থা চলিব আমাক দিহা পৰামৰ্শ জৰিয়তে কোচ ৰাজবংশী ছাত্ৰ সন্থাই ভৱিষ্যত আন্দোলন পৰিকল্পনা আমি কি ধৰণে কৰিব পাৰিম তাৰ কাৰণে 7 ছেপ্টেম্বৰ তাৰিখে আমি বঙাইগাঁও জিলাত এখন চিন্তন বৈঠক অনুষ্ঠিত কৰিম এই চিন্তন বৈঠকৰ জৰিয়তে যিবিলাক আমাৰ কোচ ৰাজবংশীসকলৰ সৰু সৰু সমস্যাৰ পৰা আৰম্ভ কৰি যিবিলাক আমাৰ ডাঙৰ ডাঙৰ সমস্যা গোটেই সমস্যাখিনি আমি সমাধান কৰাৰ কাৰণে বাস্তৱ ৰূপ দিয়াৰ কাৰণে আমাৰ এখন চিন্তন বৈঠক হ'ব এই চিন্তন বৈঠকত বিভিন্ন বুদ্ধিজীৱী আৰু আমাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাক লগতে জাতিটোক ভাল পোৱা যিসকল ব্যক্তি আমি কোনোবা এজনক আমি চিনি নাপাবও পাৰোঁ কোনোবাই যদি ভাল মনোভাৱেৰে আমাক যদি মানে উপদেশ দিব বিচাৰে আপোনালোকৰ কথাখিনি যদি ক'ব বিচাৰে তেতিয়াহ'লে আমি মুকলিভাৱে আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব আৰু 7 ছেপ্টেম্বৰ তাৰিখে বঙাইগাঁও জিলাত যিকোনো
এটা অন্তত আমি চিন্তন বৈঠকটো অনুষ্ঠিত কৰিম তাতে সকলোকে অহাৰ কাৰণত আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ